ৰকিবুল হুছেইন ডাঙৰীয়া নিজকে জমিয়তৰ সদস্য বুলি পৰিচয় দি এতিয়া পলায়নবাদী মনোভাৱ লৈছে। জমিয়তৰ কোনো এটা গোটেই ৰাজনৈতিক নহয়, সম্পূৰ্ণভাৱে জমিয়ত অৰাজনৈতিক এটা সংগঠন। আপোনালোকে জানে স্বাধীনতা সংগ্ৰামী এটা সংগঠনে নহয়, সৰ্বভাৰতীয় পৰ্যায়ত জমিয়ত এটা শক্তিশালী সামাজিক অৰাজনৈতিক স্বাধীনতা সংগ্ৰামী এটা সংগঠন। আৰু জমিয়তৰ কেন্দ্ৰীয় পৰ্যায়ত দুটা গোট আছে আৰু দুয়োটা গোটেই অৰাজনৈতিক হয়। ৰকিবুল হুছেইন যি গোটত আছে সেইটো অৰাজনৈতিক, আমি যি গোটৰ লগত আছোঁ সেই গোটো অৰাজনৈতিক। কিন্তু ৰকিবুল হুছেইন এতিয়া নিজৰ গা বচাবলৈ তেখেতে পলাব বিচাৰিছে। মই পলাব বিচৰা নাই। মই ৰকিবুল হুছেইন যিটো জমিয়তৰ লগত অলপ অলপ সম্পৰ্ক ৰাখে সেই গোটৰ কথাও কৈছোঁ, সেইটোও ৰাজনৈতিক নহয়, কোনো এটা গোটে ৰাজনৈতিক নহয়। আপোনালোকে জানে যে জমিয়তৰ মুৰব্বীসকলে স্বাধীনতা সংগ্ৰামত তেখেতসকলৰ কিমান তেজ আছে, কিমান কুৰবানী আছে, গোটেই ভাৰতবাসীয়ে জানে। আৰু মই ভাবোঁ স্বাধীনতাৰ বিষয়ে যিসকল ষ্টাডি কৰে সেইসকলতো এই বিষয়ে জমিয়তৰ কুৰবানীক শ্ৰদ্ধা কৰে আৰু সেই কথা বাৰ্তাখিনি জানে। আছাদ মাদানী চাহাব আৰু ল'ৰা হ'ল মাহমুদ মাদানী চাহাব, সৰ্বভাৰতীয় জমিয়তৰ সভাপতি। আৰু তেখেতৰ ককা হুছেইন আহমদ মাদানী চাহাব, তেখেতে 9 বছৰ কাল ব্ৰিটিছৰ জেলত বন্দী আছিল, বিভিন্ন জেলত। ভাৰতবৰ্ষৰ নহয়, অকল মানে একদম কলাপানী বুলি কওঁ যে আমি, তাৰ পৰা আৰম্ভ কৰি বিভিন্ন জেলত ভাৰতৰ 9 বছৰ কাল হুছেইন আহমদ মাদানী ডাঙৰীয়া তেখেতে জেল খাটিছিল, কাৰাবাস খাটিছিল। লাখ লাখ জমিয়তৰ ৱৰ্কাৰ, লাখ লাখ জমিয়তৰ আপোনাৰ সদস্য তেখেতসকলে জান দিছিল, কুৰবানী দিছিল। দিল্লীৰ পৰা লাহোৰলৈকে কোনো এটা গছ বাকী নাছিল য'ত ব্ৰিটিছে জমিয়তৰ আলিমসকলক ফাঁচী কাটত ওলমোৱা নাছিল। গতিকে ইমানখিনি কুৰবানী, ছেক্ৰিফাইচ ত্যাগ কৰা এটা সংগঠন। আৰু সেই সংগঠনৰ বিষয়ে কোনোবা যদি কৈ আছে, মই ভাবোঁ ষ্টাডি কৰি অধ্যয়ন কৰি তাৰপিছত কোৱা ভাল। আৰু আজি হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতে যোৱাকালি যিটো বাচ্চাসুলভ ব্যৱহাৰ কৰিলে, যাক তাক মন কৰে তেখেতে ঠেংগা দেখাই দিয়ে, যেতিয়া তেতিয়া যাক তাক তেখেতে মানে বুঢ়া আঙুলি দেখাই দিয়ে। আৰু ইয়াত আমি লাজ পাওঁ। অসম বিধানসভাৰ এজন সদস্য হিচাপে, অসমীয়া হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আচৰণবিলাকে আমাক লাজ দিয়ে। যাকে তাকে যেতিয়াই তেতিয়াই সৰু ল'ৰা ছোৱালীৰ দলে ধেমালিতে ঠেংগা দেখাই দিয়া, বুঢ়া আঙুলি দেখাই দিয়া, এইবিলাক মোৰ সভ্য সমাজৰ কাম নহয় বুলি আমি ভাবোঁ। বাকী থাকিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰিজিগনেশ্যন, এইটোতো 1 মাহৰ পৰা মই বিচাৰি আছোঁ। বিভিন্ন দল সংগঠনে অসমৰ তেখেতৰ ৰিজিগনেশ্যন বিচাৰিছে যে মুখ্যমন্ত্ৰী আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত অসমত ব্যৰ্থ হৈছে। অসমত ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন বোলা কোনো বস্তুৱে নাই। আপোনালোকে দেখিছে অসমীয়া অসমত নিৰাপদ নহয়। এখন জিলাৰ পৰা আন এখন জিলালৈকে অসমীয়া কাম কৰিব গৈছে, তাত তেখেতসকল অপদস্থ হৈছে, মাৰপিট কৰিছে। এছাম গুণ্ডাই তেখেতসকলক ৰাস্তাত কাণত ধৰি উঠা বহা কৰাইছে। মুখ্যমন্ত্ৰীৰ পুলিচে কোনো কাম কৰিব পৰা নাই, মুখ্যমন্ত্ৰীৰ পুলিচ বাহিনী ব্যৰ্থ। গতিকে মুখ্যমন্ত্ৰীৰ নৈতিকভাৱে তেখেতে এই চকীত বহি থকাৰ অধিকাৰ হেৰাইছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ৰিজাইন কৰিব লাগে, হেমন্ত বিশ্ব ৰিজাইন কৰিব লাগে, অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে। আজি 1 মাহৰ পৰা 2 মাহৰ পৰা আমি এই কথাটো কৈ আছোঁ, বাৰে বাৰে কৈ আছোঁ, আজিও কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে, তেখেতে যি সংবিধানৰ শপত খাইছিল, শপত তেখেতে ব্ৰেক কৰিছে। তেখেতে শপত খাইছিল যে সকলোৰ লগত সমান আচৰণ কৰিম, ভাৰতীয় নাগৰিক অসমীয়া সকলৰ লগত পক্ষপাতিত্বমূলক আচৰণ নকৰোঁ বুলি কৈছিল। তেখেতে পক্ষপাতিত্বমূলক আচৰণ কৰি তেখেতে নিজৰ শপত বাক্য ভংগ কৰি এছাম মানুহক টাৰ্গেট কৰি লৈছে। সংখ্যালঘুক বাছি বাছি উচ্ছেদ কৰি টাৰ্গেট কৰি সেইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে। সংখ্যালঘু মানুহক জীয়াই থকাৰ অধিকাৰ তেখেতে কাঢ়ি লৈ আছে। মুখ্যমন্ত্ৰী নিজৰ মুখৰে হেড স্পীচ দি আছে ডেইলি, তেখেতে তুচ্ছ তাচ্ছিল্য কৰি আছে। আৰু তেখেতে এছাম মানুহক উচতাই ৰাস্তাত মেলি দিছে, যিসকলে এই শ্ৰমিকসকলক অপদস্থ কৰি আছে, মাৰপিট কৰি আছে। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নৈতিকভাৱে এই চকীত বহি থকাৰ কোনো অধিকাৰ নাই। আৰু এই কথা যদি সৰ্বভাৰতীয় জমিয়তে তাতে যদি তেখেতসকলে সিদ্ধান্ত লৈছে ৰাষ্ট্ৰপতিক জনাব, চিফ জাষ্টিছক জনাব, এইটো ক'ত কি ডাঙৰ কথা হ'ল? জনাবইতো তেখেতসকলে। যি জমিয়ত উলামা সংগঠনে আপোনালোকে জানে স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বিৰুদ্ধে 100 বছৰ যুঁজিছে। জমিয়তৰ এই লাখ লাখ আলিমসকল, স্কলাৰসকলৰ যদি তেজ নিদিলেহেঁতেন হয়তো ভাৰতবৰ্ষ স্বাধীন হ'বলৈ আৰু বেছি টাইম লাগিলেহেঁতেন। কিন্তু সেই কথাটো সুভাষ চন্দ্ৰ বোস, মহাত্মা গান্ধী, শ্বহীদ ভগত সিং
এখেতসকলে পণ্ডিত জৱাহৰলাল নেহৰু তেখেতসকলে উপলব্ধি কৰি জমিয়তৰ যিসকল স্কলাৰ আছিল হুছেইন আহমদ মদানী, শ্বেইখুল-হিন্দ মাহমুদুল হাছান, আশফাকুল্লাহ খান, ইছমাইল শ্বহীদ, ছানাউল্লাহ পানিপতি, মুফতি কেফায়তুল্লাহ, অসমৰ মৌলানা আহমদ আলী চাহাব, শিৱসাগৰৰ মৌলানা ছেকাণ্ডাৰ আলী চাহাব আৰু মৌলানা আবুল কালাম আজাদকে আদি কৰি মই কেইজনমানৰ নামহে লৈছোঁ। এইসকল জমিয়তৰ মুৰব্বী তেখেতসকলৰ লিডাৰশ্বিপত লাখ লাখ জমিয়তৰ ফলোৱাৰ্ছ ব্ৰিটিছৰ বিৰুদ্ধে ওলাই আহিছিল, যি সময়ত RSSে ব্ৰিটিছৰ লগ দিছিল, যি সময়ে RSSৰ মানুহখিনি স্বাধীনতা সংগ্ৰামৰ পৰা পলাই ফুৰিছিল, সেই সময়ত জমিয়তৰ এইসকলে মাদানী চাহাব আৰু তেখেতসকলৰ ফলোৱাৰ্ছে তেজ দিছিল, ফাঁচি কাঠত ওলমিছিল ৰাষ্ট্ৰ স্বাধীন কৰাৰ কাৰণে। আৰু সেইসকলৰ বিৰুদ্ধে হেমন্ত বিশ্ব ডাঙৰীয়া যি টি ক'ব এইটো মানুহে মানি নলয়। গতিকে মই ভাবোঁ জমিয়তে সৰ্বভাৰতীয় এটা দল, সৰ্বভাৰতীয় এটা সামাজিক সংগঠন। গতিকে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত যদি মানুহৰ ওপৰত নিৰ্যাতন চলে জমিয়তে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত যদি ভাৰতীয়ৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ চলে জমিয়তে তাৰ বিৰুদ্ধে মাত মাতে, আইনী যুঁজ জমিয়তে যুঁজে আৰু সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি জমিয়তে প্ৰতিবাদ কৰে, জমিয়তে মানুহক সহায় কৰে। জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত উঠি জমিয়তে এইটো সেই শ বছৰৰ পৰা কাম কৰি আছে, আজিৰ পৰা নহয়। গতিকে কোনোবা জমিয়তক ভয় দেখাব, কোনোবা জমিয়তৰ বিৰুদ্ধে কিবা কৈ দিলে একো নহয়। জমিয়তে স্বাধীনতাৰ আগৰ পৰা যেনেকুৱা ভাৰতীয় জনতাৰ কাৰণে কাম কৰি আহি আছে তেনেকৈ জমিয়তে কাম কৰি যাব। অনাগত দিনতো জমিয়তে মাত মাতিব। আৰু অসম ৰাজ্যিক জমিয়তৰ এজন সদস্য হিচাপে ময়ো গৌৰৱৰে কওঁ যে এনেকুৱা এটা সংগঠনৰ লগত মোৰ সদস্য, যি সংগঠনত ভাৰত স্বাধীনতাত সংগ্ৰামত তেজ আছে, লাখ লাখে আত্মবলিদান দিছে আৰু স্বাধীনতাৰ পিছত এতিয়াও ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে যেতিয়াই বিপদত পৰে সেইসকলৰ ওপৰত যদি অত্যাচাৰ হয় অত্যাচাৰৰ বিৰুদ্ধে জমিয়তে মাত মাতে, জমিয়তে আইনী যুঁজ যুঁজে আৰু ভাৰতৰ সকলো জাতি জনগোষ্ঠীৰ ভালৰ চিন্তা জমিয়তে কৰে। গতিকে এইখিনি ক'ব লগা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।